হাই এভৰিৱান, মই আজি নতুনকৈ এটা ব্লগ আৰম্ভ কৰিছোঁ। এইটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এয়া চাওকচোন, এইটো হ'ল 13 মে'ৰ দিনাখনে, মানে সিদিনাখনে আমাৰ জানৰ CBSE ৰিজাল্ট দিছিলে। ৰিজাল্ট বাৰু বহুত বেছি বেয়া হোৱা নাই, ভালে হৈছে, 72% পাইছে আৰু ভাল লাগিছে। যিখিনি তাই পঢ়িছে, যিখিনি কৰিছে সেইখিনিহে হৈছে বাৰু। আৰু ভয়ে লাগি আছিল কি বা হয়। মেথছত অৱশ্যে তাই দুৰ্বল। আৰু এয়া মানুহকেই আমাৰ মানে আমি য'ত থাকোঁ তেওঁলোকৰ মানুহখিনিক মাতিছোঁ আৰু 2-এজন মানুহ বিচাৰ ল'ব আহিছে। তাৰ কাৰণে মানে মিঠাই এইবিলাক প্লেট সজাই আছোঁ, লগতে লুচিও বনাইছোঁ আৰু তেনেকুৱাকৈ মানে তেওঁলোকক এইখিনি আপ্যায়নৰ কাৰণে সন্ধিয়া সময়ত বাৰু বহুত ব্যস্ততাৰে পাৰ হৈছিল। ভিডিঅ'বিলাক মই আনিব পৰা নাছিলোঁ বহুত সময় ধৰি, কাৰণ মানে মোৰ মোবাইলটো নেটৰ বহুত প্ৰব্লেম হৈ আছে, স্পেচৰ প্ৰব্লেম। তথাপিতো মানে অলপ পাহৰি সপ্তাহৰ মূৰত হ'লেও এটা দুটা কেতিয়াবা মাজে মাজে দিবই পাৰিছোঁ। তেনেকৈয়ে মানে মই ভিডিঅ'বিলাক চলাই গৈ আছোঁ। আপোনালোকৰ মৰম সঁহাৰি পাইছোঁ, বহুতখিনি পাইছোঁ। সেইকাৰণে মোৰ মনটো মানে দুৰ্বল হোৱা নাই, ভাল লাগি গৈ আছে। তাৰপিছত নেক্সট ডে আমাৰ দেউতা, শহুৰ দেউতা, এখেতৰ মানে মনটো ভাল লাগিছে আৰু তাতে লৈ গৈছিলোঁ হাঁহৰ মাংস অলপ। আৰু সেয়া একেলগে আমি গোটেইকেইটা পৰিয়ালে বাইদেউ ককাইদেউহঁতৰ লগত একেলগে আমি ভাতটো খালোঁ তাতে। আৰু তাতে পেহীহঁতো থাকে, তেওঁলোককো আমি মানে চাহ মিঠাই খোৱালোঁ। আৰু তেনেকুৱাকৈ সন্ধিয়া সময়ত গৈ পাৰ কৰিলোঁ। তাৰপিছত আকৌ পিছদিনা এদিন গ'লোঁ আৰু এয়া চব ফুল ফকৰে জাতিষ্কাৰ হৈ আছে বাইদেউ ঘৰখন, মানে বৰ ধুনীয়া ধুনীয়া ফুল। এইটো সময়ত যে ফুল ফুলিলে ইমান ভাল লাগে। আৰু এইবিলাক জবা ফুল আৰু চাৰিও চাইডে ফুলে ফুল। আপোনালোকৰ লগত ভাবিছোঁ অকণমান মুহূৰ্ত শ্বেয়াৰ কৰোঁ, চাব বুলি আশা কৰিছোঁ। আগৰ ভিডিঅ'বিলাকতো আপোনালোকে বহুত মৰম দিছে, সেইকাৰণে মানে মনটো ভাল লাগি আছে। আৰু আমি এওঁ আৰু মই আহি আছোঁ চাব। ইফালে বৰষুণো দি আছে, অলপ অলপ বৰষুণ দি আছে। ভাবিছিলোঁ অলপ হাজিৰা মানুহ এজন মাতি, মই হেঙাৰৰ হেৰিটো আপোনালোকৰ লগত আগতে দেখুৱাই দিছোঁ, সেইখিনি মানে ঠিক কৰিম বুলি ভাবিছিলোঁ। মানুহ এজনক কৈছিলোঁ, কিন্তু এতিয়া যিমান দূৰ সম্ভৱ এইবিলাক কৰা নহ'বই। ওলালোঁ যেতিয়া যাওঁ, তাতে যিহেতু কাপোৰ কানিবিলাক তেনেই থৈ দিয়া হৈ আহিছিল, আমি পিছদিনা মানে যাম বুলি ভাবিছিলোঁ, কিন্তু যোৱা নহ'ল। কাপোৰ কানিবিলাক নিগনি ডালহলীয়া এইবিলাকৰ কাৰণে ভয় লাগি থাকিল যে, সেইকাৰণে সেইখিনিকে বোলো ঠিক ঠাক কৰি থৈ আহোঁ। আজি ইফালে দেওবাৰো, আজি 18 তাৰিখ মে'ৰ, 18 তাৰিখ। চাবচোন আৰু এয়া চাওক। তাৰপিছত আমি আকৌ এদিন ঘৰলৈ গ'লে যাওঁতে মানে মন্দিৰবিলাকত সিদিনাখনে কাজ পাতিছে দেই, ৰাজহুৱা কাজ আৰু তেনেকুৱাকৈ। আৰু ইফালে চাওকচোন, আমি প্ৰায় ঘৰত অহা যোৱা কৰিয়েই থাকোঁ। 20-22 কিলোমিটাৰ হয় যদিও আমি অহা যোৱা কৰোঁ, কাৰণ তাতে আমাৰ এওঁৰ হোমিও ঔষধৰ ব্যৱস্থাটো আছে। সেইকাৰণে মানে তাতে যোৱা হয়, মানুহবিলাকে ফোন কৰে। আৰু এয়া চাওক, বজাৰখনৰ মাজেৰে আমি গৈছোঁ। এয়া হ'ল ডিগ্ৰীপাৰৰ চক, আৰু ডিগ্ৰীপাৰৰ চকত এনেকৈ ৰাস্তাতে বজাৰ বহে। সোমবাৰ আছিল নেকি, কি বাৰ আছিল মই পাহৰি গ'লোঁ। আৰু এয়া চাওক, বানপানী তেতিয়া যে সেই সপ্তাহটো গোটেই বৰষুণ। আৰু এই বগা বগা এইবিলাক বানপানী, পানী উঠিছে। আৰু ওচৰতে ইটাৰ ভাটাও আছে, তালৈকে মাটিবিলাক খান্দি খান্দি নিছে। আৰু এয়া চাওক, ঢেকীয়া ছিঙিলোঁ, দৌৰা দৌৰিকৈ মানে বৰষুণ হ'লেও কেইডালমান ঢেকীয়া ছিঙিছোঁ। মাজনীয়ে মানে ঢেকীয়াটো খাই বহুত ভাল পায়। আৰু লগতে ওলকচুখিনিত যথেষ্ট পৰিমাণে প্ৰটিন পোৱা যায়। এনেকৈ যদি মানে বেচন তেচন দি পেলাই ভাজি খোৱা যায়, তেতিয়াহ'লে মানে বহুত বেছি টেষ্টি লাগে আৰু ভালো হয়। ইহঁতৰ হজম শক্তিটো বাঢ়ে, সেইকাৰণে মানে লৈ আহিছোঁ। আৰু এয়া ঢেকীয়া, আমাৰ বস্তিত মানে ঢেকীয়াৰ ভৰ্তি হৈ আছে। আৰু এয়া হ'ল মোৰ তাতে থকা গোসাঁই মন্দিৰ। আৰু জোকটোকৰ কাৰণেতো অলপ ভয়ে লাগে, তথাপিতো মানে এবাৰ আহিছোঁ চাব। ইয়াতে আহু কচু ৰুইছিলোঁ, কেইডালমান হৈছে, কিন্তু মাটি দিবৰ কাৰণে একোৱে নানিলোঁ। এতিয়া এনেকৈ থাকিব, গাটা গাটা হৈ আছে, কি কৰিম আৰু। জেওৰাখনো আমাৰ একদম ফল্ডিং হৈছে। চাই থাকিব দেই মোৰ ভ্লগটো, অলপ অলপ দেখুৱাইছোঁ, মানে স্পেচ নোহোৱাৰ কাৰণে অকণ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। এই খুটা বাগেৰি আছে, এটা খুটা অলপ হেৰি হ'ল নে, ঠিক কৰি দিছা নে ভেজা দিছা?
অঁ সেনেকৈ দিব লাগিব আৰু উপায় নাই নহ'লে বিনাৰ চব কহুৱা বন এয়া নহয়নে এয়া কহুৱা বন অঁ ফুলো ফুলি আছে সুন্দৰকৈ এইটো হ'ল গড়খাই খান্দি খান্দি একদম মানুহ তল যোৱাকৈ গড়খাই খান্দি থৈ দিছে ফুলত ঠানি আৰু এয়া চাওক ফিচাৰীটোৰ পাৰত যেতিয়া হেঙাৰখন ঠিক কৰিব গ'লোঁ উত্তৰ চাইডে আৰু এই সৰু সৰু পিলুচানা হাঁহৰ সৰু সৰু পোৱালিকেইটাক আমাৰ ইয়াতে পিলুচানা বুলি কয় আৰু এয়া চাওক হাঁহৰ পোৱালি 8টামান আছে আৰু এইকেইটা চাই মোৰ বহুত ভাল লাগিল বহুত বছৰ এনেকুৱা পোৱালি দেখা নাছিলোঁ একচুৱেলি এইকেইটা সৰুতে লাৰি ইমান ভাল লাগে ইমান মৰম লাগে ইমান কোমল মানে ইহঁতক লাৰি বহুত ভাল লাগে চাওকচোন কিমান ধুনীয়াকৈ খেলি আছে কাষৰ ঘৰে পোৱালি ফুকাইছে আৰু মানে বহুত বেছি ভাল লাগে ইফালে ছাগলী মুৰ্গী ঘৰ আছে সিফালে তেওঁলোকৰ সিহঁতৰ আৰু এয়া অলপমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এই মুহূৰ্ত ফিচাৰীৰ পাৰত একদম কহুৱা বনে বহুত মানে উত্তৰ চাইডত বহুত বেছি কহুৱা বন ফুলি আছে ফুলি মানে কহুৱা বনবিলাক হৈছে আৰু এয়া চাওক এটা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু বাৰিষাৰ দিনততো জানেই জংঘল কিমান হয় আৰু এইটো কি ফুল দেখিছেনে আপোনালোকে চিনি পাইছেনে বাৰু এইটো মানে মোৰ মতে আমাৰ ফালে এইটো তৰভেটে ফুল বুলি কয় কি বুলি কয় আপোনালোকৰ ফালে কমেণ্ট কৰি জনাবচোন আৰু এই হেঙাৰখন যে ফলডিং হৈছে আৰু লগতে এটা অমিতাও পালোঁ সেইটো ছিঙি আনিলোঁ আৰু এইয়া বগৰাই দিলে একদম গোটেই বাগৰি যায় গজাল মাৰি থোৱা আছে যে সেইকাৰণে মানে তলত পৰি গৈছে আকৌ ইফালে উঠিবৰ কাৰণে দলঙো নাই সেইকাৰণে মানে মোৰ উঠোৱাত বহুত শাস্তি হৈছে একদম এইটো খজুন কথা বুলি কয় আমাৰ ইফালে আৰু পুখুৰী পাৰত যাওঁতে মানে গোটেই কাপোৰে কানিয়ে লাগি ধৰিছে ইমান যে জোং জোঙে বিন্ধি মাৰে এইটো বস্তু কেওফালে হৈছে একদম আমি আকৌ ঘূৰি আহিলোঁ এতিয়া 4:30 বাজিল তাতে ঢেকীয়া চেকীয়া ছিঙিলোঁ ভাত পানী খালোঁ মই যিখিনি সময়ত ভাত পানী ৰান্ধি বাঢ়ি ঠিক কৰিলোঁ এই ভিডিঅ' কৰিব পাহৰি গ'লোঁ ভাই কি হ'ব এতিয়া বাৰু ৰিটাৰ্ণ হোৱাৰ সময়তে আকৌ এবাৰ অন কৰিছোঁ কেমেৰাটো গতিকে এয়া আজিৰ দিনটো এনেকৈ এনজয় কৰিলোঁ আপোনালোকৰ লগতো পাৰাখিনি শ্বেয়াৰ কৰি দিলোঁ আৰু ভাল লাগিলে লাইক কমেণ্ট কৰিব আজি বহুত দিনৰ মই গাঁৱত আহিছোঁ আৰু দেখিছোঁ এয়া জাম পকি আছে আহক জাম চিঙো मीठा मीठा जाम मेरा हालत खराब हो गया है ना की करिसा बहुत धुनिया लगा होइছে কিন্তু বাহ राधा कृष्ण ही राधा कृष्ण साकी दिबा ओलाइसा नेकी दे है कैची को मम्मी ने कैची खो दिया घर में हम ढूंढ रहे हैं हर जगह ढूंढ रहे हैं पता नहीं ढूंढ रही हूँ मैं बस और हाँ ये रहा सारा जाम घर में अच्छे से दिखाऊंगा वाह क्या डेकोरेशन है ঘৰত सबसे प्रथमते आহি ফেলে এই কামটোৱে কৰিব লাগে ভগৱানক ফুল দিয়া চাকি বন্তি দিয়া হয়নে তাৰ পিছত ফল মূল আনিব লাগে ফল মূল দিব লাগে তাৰপিছত বাকি কাম কৰিব লাগে আৰু এইটো ধূপ দিয়া যোগাৰ বুকেৰ হয় and here it's me am I look cute
See, mummies. Thekia. Look how cute. Look. Dia singi dia tanah. Wah, jol waka hissa. Si bari hai. Singa jol waka hissa. Amar barit ki ne pai guys. Sob pai. Wow. Hui. Giru koya giru. আৰু এয়া চাওক তাৰ মাজতে আমাৰ ৰাজহুৱা মন্দিৰত গাঁৱৰ ঘৰৰ ৰাজহুৱা মন্দিৰত মানে জেঠমহীয়া কাজখন পাতিছিল সেইকাৰণে মানে তাতে গ'লোঁ তাৰে ভিডিঅ' এটা সৰুকৈ জানে ক্লিপ কৰি ৰাখি থৈছিল সেইখিনি শ্বেয়াৰ কৰিলোঁ আৰু গোটেই সমাজখনৰ লগত একেলগে বহি উঠা বহা কৰি খুব ভাল লাগিল আৰু এয়া চাওক আৰু লাষ্টত ওজাপালিৰ দৃশ্য এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ